নমস্কাৰ জুবিনদাৰ অনুৰাগীসকল আৰু অসমৰ ৰাইজসকল। আজি মই এই ভিডিঅ'টো এই কাৰণে বনাবলগীয়া হ'ল, কালি যিটো ঘটনা হৈ গৈছে বাক্সাৰ জিলাৰ নতুন জেলখনৰ সন্মুখত। আপোনালোকে নিশ্চয় জানিছে কাৰ কাৰণে কিহৰ কাৰণে সেই সংঘটিত হ'ল। মই তথাপিও জনাইছোঁ এই ঘটনাটো সম্পূৰ্ণ জগৰীয়া হেমন্ত বিশ্ব শৰ্মা। কাৰণ কিয়, সেই কুকুৰ লম্পটকেইটা য'ত আছিল ততেই নাৰাখি পেলাই সেই নতুন জেলখনত 5 কোটি টকাৰ খৰচ কৰি পেলাই, 5 কোটিতকৈ অধিক নেকি মই নাজানো, খৰচ কৰি পেলাই সেইখন জেলত উদ্ঘাটন সেই কুকুৰ নৰপিশাচকেইটাক থবৰ কাৰণে লৈ গৈছিল। কিয়? কাৰণ তাত ফেচিলিটি আছে সম্ভৱ, মই দেখাগৈতো নাই, যিবিলাকে দেখিছে সিহঁতে ক'ব পাৰিব। আৰু তাতে মই শুনামতে নিউজত যিটো গম পাইছোঁ, টাইলছ, বাথৰুম, এভৰিথিং তাতে চামান আছে বুলি পেলাই। গতিকে সুবিধা দিবৰ কাৰণে তাত সিহঁতক ৰাখিলগৈ। শামখানু মহন্তৰ মুচকিডাল যে কালি দেখা পাইছোঁ ইমান সুন্দৰ হৈ আছে, দাঢ়ি এডালো নাই। কিয় নাই? শামখানু মহন্ত এণ্ড পাৰ্টিক কিমান দিন হ'ল জেৰা চলাই থকা, আৰু আজিকালি দাঢ়ি নাই। মোৰো দাঢ়ি নাই, কেইডালমান থাকে, এইকেইডালে কিন্তু দুদিনতে দেখা দিয়ে। আৰু তাক কিমান দিন হ'ল আজি জেৰা চলাই থকা, আৰু আজিকালি তাৰ দাঢ়ি নাই। কাৰণ কি? মানে সিহঁতক দাঢ়ি বনাবৰ কাৰণেও দিয়ে, মাছাজ বিচাৰিছিল না, মাছাজো কৰাইছিল সম্ভৱ, কিন্তু দাঢ়িটো বনাইছে 100+10% দাঢ়ি বনাইছে। কোনে অধিকাৰ দিলে? কৈদি এজনক ব্লেড ইছ্যু কৰিব কোনে অধিকাৰ দিলে? সেইটো এটা ন্যায়। মই নাজানো। হেমন্ত বিশ্ব শৰ্মাক মই এইটোকে কৈছোঁ যে আগন্তুক নিৰ্বাচনত যদি আহিব বিচাৰে তেতিয়াহ'লে জুবিনদাক ন্যায় ভালদৰে দিয়ক, অতি শীঘ্ৰে দিয়ক। এনেকৈ ইফাল সিফাল কৰি টানি কুনি ঘূৰি নুফুৰিব, পক্সবাজি নল'ব। পইচাৰে খুৱাব, কেইদিন খাব, কিন্তু ভুগিব লাগিব। ওপৰৱালা ভগৱানে চাই আছে সকলোকে। গতিকে ভগৱানক ভয় কৰ, ভগৱানক ভয় কৰ। অৱশেষত জুবিনদাৰ জয়, জুবিনদাৰ জয়, জুবিনদা জয়। জাষ্টিছ ফৰ জুবিনদা, জাষ্টিছ ফৰ জুবিনদা, জাষ্টিছ ফৰ জুবিনদা।